Chanakya এজন world famous scholar হয়নে যাক আমি বিষ্ণুগুপ্ত আৰু কৌটিল্য নামেৰেও চিনি পাও তেখেত এজন বিশ্বৰ বৰেণ্য নামৰ ভিতৰত প্ৰসিদ্ধ যিজন এজন শিক্ষক এজন দাৰ্শনিক এজন ইকোনমিষ্ট তেখেতৰ বিষয়ে আজি আমি এই ভিডিওটোৰ জৰিয়তে তথ্য জানিম হেল্লো মাই ডিয়াৰ ষ্টুডেন্টস ওয়েলকাম বেক টু ইয়োৰ ডিয়াৰ টিচাৰ চেনেল আজি আমি অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ক্লাস 6 ৰ লেসন নম্বৰ 9 চাণক্য এই চাণক্য পাঠটোত থকা গোটেই প্ৰশ্নৰ উত্তৰখিনি লগতে গ্ৰামাৰ এক্টিভিটিখিনি আমি সহজতে বুজি পোৱাকৈ আৰু চমুকৈ উত্তৰখিনি আলোচনা কৰিম লিখিম তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চোৱা ঠিক আছে তো আমি পলম নকৰাকৈ বৰা ভিডিওটো স্টাৰ্ট কৰো প্ৰথমে চোৱা কম্প্ৰিহেনশন বুধ শক্তি আমি লেসনটো পঢ়ি ইয়াত কি বিষয়বস্তু পাইছো তাৰ ওপৰত কিছুমান প্ৰশ্ন আমাক দিছে সেই প্ৰশ্নৰ উত্তৰবিলাক আমি সহজ ভাষাত আলোচনা কৰিম ঠিক আছে প্ৰথম প্ৰশ্ন চোৱা হু ওয়াজ চাণক্য কোন আছিল সেইটো আমাৰ প্ৰথম প্ৰশ্ন ওকে আমি জানো চাণক্য ওয়াজ আ গ্ৰেট স্কলাৰ চাণক্য এজন মহা পণ্ডিত আছিল টিচাৰ আছিল এজন শিক্ষক আছিল ফিলসফাৰ আছিল এজন দাৰ্শনিক আছিল ইকোনমিষ্ট এজন অৰ্থশাস্ত্ৰবিদ আছিল এণ্ড ৰয়েল এডভাইজৰ আৰু ৰজাৰ উপদেষ্টা আছিল ইন এনচিয়েন্ট ইণ্ডিয়া প্ৰাচীন ভাৰতত বুজি পাইছা কোৱেশ্চন নম্বৰ বি where was he born চাণক্যৰ জন্ম ক'ত হৈছিল আমাক এইটো খুদিছে চাণক্য was born around 350 BCE চাণক্যৰ জন্ম মোটামুটি 350 BCE জন্ম হৈছিল এইটো এটা আনুমানিক হয়নে কাৰণ কনফাৰ্মেশন নাই যেহেতু most likely in তক্ষশিলা বেছি সম্ভৱত তক্ষশিলাত জন্ম হৈছিল প্ৰাচীন ভাৰতৰ এখন চহৰ আমি পঢ়া মতে আমি জানা মতে বৰ্তমানৰ পাকিস্তানত সেই চহৰখন আছে যিখন নাম হৈছে তক্ষশিলা তাত জন্ম হৈছে বুলি আমি গম পাও কিতাপত পঢ়া মতে ওকে কোৱেশ্চন নম্বৰ সি whom did চাণক্য assist চাণক্যই কাক সহায় কৰিছিল assist মানে সহায় কৰা whom মানে কাক এনসাৰ হৈছে সোৱা চাণক্য assisted চন্দ্ৰগুপ্তা মৌৰ্য in overthrowing the Nanda dynasty and establishing the Maurya empire চাণক্যই মৌৰ্য গুপ্তাক সহায় কৰিছিল নন্দ বংশক উফৰাই পেলাবলৈ overthrowing মানে উফৰাই পেলাবলৈ নন্দ বংশক উফৰাই পেলাবলৈ চাণক্যই চন্দ্ৰগুপ্ত মৌৰ্যক সহায় কৰিছিল আৰু establishing the Maurya empire মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সহায় কৰিছিল এটো হৈছে আনসাৰ একদম ইজি আৰু সমু what were the other names of চাণক্যৰ আন নামবিলাক কি আছিল চোৱা চাণক্য had other two names চাণক্যৰ আন দুটা নাম আছিল like বিষ্ণুগুপ্ত and কৌটিল্য বিষ্ণুগুপ্ত আৰু কৌটিল্য আন দুটা নাম আছিল কোৱেশ্চন নম্বৰ ই write the names of the two books written by চাণক্যৰ দ্বাৰা লিখা দুটা কিতাপৰ নাম আমাক লিখিব দিছে একদম সহজ আমি সবেই জানো হয়নে নহয় the two books written by চাণক্য are চাণক্যই লিখা দুটা কিতাপ হৈছে নীতি শাস্ত্ৰ and অৰ্থশাস্ত্ৰ বুজি পাইছানে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদি বুজি পাইছা তেতিয়ালে সবেই দবাই লাইক কৰি দিয়া এতিয়াই কৰি দিয়া আৰু ভিডিওটো তোমালোকৰ ক্লাছমেটছলৈ শেয়াৰ কৰি দিয়া ঠিক আছে নতুন জনে চাই আছে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিয়া চেনেলটো বুজি পাইছা ডিয়াৰ ষ্টুডেন্টস কোৱেশ্চন নম্বৰ 2 সোৱা write a few lines on নীতি শাস্ত্ৰ and অৰ্থশাস্ত্ৰ কি কৈছে যে নীতি শাস্ত্ৰ আৰু অৰ্থশাস্ত্ৰৰ ওপৰত আমাক কেইটামান শাৰী লিখিব দিছে সোৱা নীতি শাস্ত্ৰ is a book written by চাণক্য নীতি শাস্ত্ৰখন হৈছে চাণক্যৰ দ্বাৰা লিখা এখন কিতাপ that deals with moral values যি কিতাপখনে নৈতিক বা নীতিগত ভ্যালুৰ আগবঢ়ায় এথিক মানে নৈতিকতাৰ ভ্যালু আগবঢ়ায় ডিসিপ্লিন নিয়মাৱৰ্তিতা and principles of ideal conduct in life জীৱনত আদৰ্শ আচৰণবোৰৰ আদৰ্শ শিকায় সেইটো আমাক বুজাই আছে তাৰ মানে এই নীতি শাস্ত্ৰৰ মানে হৈছে এটো ইয়াত নৈতিকতাৰ ভ্যালু শিকায় ইয়াত নীতিগত ভ্যালু শিকায় নিয়মাৱৰ্তিতা
বুজি পাইছানে আদৰ্শ আচৰণৰ যি নিয়মবৰ্তিতা হেবিলাক শিকায় এই কথাবিলাক ইয়াত আছে নীতি শাস্ত্ৰত অৰ্থশাস্ত্ৰত কি আছে চোৱা এইবিলাক বহুত ইম্পৰ্টেন্ট কথা আমি জানিবই লাগে একচুয়ালি ছাত্ৰ হিচাপে অৰ্থশাস্ত্ৰ হৈছে চাণক্যৰ এটা অতি জনপ্ৰিয় চাণক্যৰ এটা প্ৰিয় কি আছিল এটো বিশেষ আলোচনী আছিল ট্ৰিটিজ মানে বিশেষ আলোচনী অন পলিটিক্স ইকোনমিক্স statecraft and administration কি কৈছে অৰ্থশাস্ত্ৰখন চাণক্যৰ এটা বিখ্যাত কি আছিল ৰাজনীতি অৰ্থনীতি আৰু ৰাষ্ট্ৰ পালন আৰু প্ৰশাসনৰ ওপৰত এটা কি আছিল বিশেষ আলোচনী আছিল অৰ্থশাস্ত্ৰখন বুজি পাইছা which guided rulers in governance and diplomacy শাসন কাৰ্য আৰু কূটনীতি কাৰ্যত কি কৰিছিল শাসক সকলক ৰুলাৰ্স সকলক গাইডেড কৰিছিল মানে পথ দেখুৱাইছিল কি হে এই অৰ্থশাস্ত্ৰটোৱে বুজি পাইছা তাৰ মানে অৰ্থশাস্ত্ৰটো হৈছে চাণক্যৰ এটা অতি প্ৰিয় কি আছিল বিশেষ আলোচনী আছিল যেটোৱে কি কৰিছিল ৰাজনীতি অৰ্থনীতি ৰাষ্ট্ৰ পৰিচালনা আৰু প্ৰশাসন পৰিচালনাৰ ক্ষেত্ৰত কি কৰিছিল সৰকাৰ আৰু শাসন আৰু কূটনীতিৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰিছিল বা ৰাস্তা দেখুৱাইছিল বুজি পাইছা এক প্ৰকাৰ ক'ব পাৰা কনস্টিটিউশন এনেকুৱা ক'ব পাৰা এই অৰ্থশাস্ত্ৰখনক ওকে কোৱেশ্চন নাম্বাৰ 3 what is the legend related to the birth of চাণক্য যে চাণক্যৰ জন্ম সম্পৰ্কে পণ্ডিত সকলে কি কয় তা মানে পণ্ডিত সকলৰ মতামত কি সো এনসাৰটো সোৱা এই প্ৰশ্নৰ উত্তৰবিলাক তোমালোকৰ 2 বা 3 নম্বৰৰ হ'ব সেই কাৰণে অলপ দুটা বা তিনটা সেন্টেন্সত আমি লিখিব লাগে ঠিক আছে according to legend পণ্ডিত সকলৰ বা বিজ্ঞ লোক সকলৰ মতে চাণক্য was born with a full set of teeth পণ্ডিত সকলৰ মতে চাণক্যৰ জন্ম হৈছিল সম্পূৰ্ণ দাঁতৰ সৈতে তাৰমানে তেখেতৰ মুখত সম্পূৰ্ণ দাঁত আছিল a sign of becoming a king এজন ৰজা হোৱাৰ সম্পূৰ্ণ চিহ্ন তেওঁৰ আছিল বুলি এটোই কৈ আছে এজন ৰজা হোৱাৰ চিহ্নৰ হৈতে তাৰমানে আগৰ তেনেকে মানিছে আৰু যে কমপ্লিট সেট অফ টিথ থাকিলে দাঁত থাকিলে তেও ৰজা হ'ব পাৰে নেকো ভাবিছে his teeth were broken to avoid this তেওঁৰ দাঁত বিলাক ভাঙি পেলোৱা হৈছিল তেওঁৰ দাঁত ভাঙি পেলোৱা হৈছিল to avoid this এই কথা এৰাই চলিবলৈ কাৰণ গোটেই মানুহবিলাকে তেও কয় তেও ৰজা হ'ব সেই কাৰণে এই কথাবিলাক এই প্ৰবাদটো এৰাই চলাবলৈ কি কৰি চলিবলৈ তেওঁৰ দাঁত ভাঙি পেলাইছিল বুজি পাইছা and sages predicted sages মানে বিজ্ঞ বা ঋষিমুনি সকলে অনুমান কৰিছিল he would make someone else a king যে তেও কোনো এজন বা আন কোনোবা ব্যক্তিক তেও ৰজা বনাব এনেকুৱা অনুমান কৰিছিল বুজি পাইছানে sages মানে ঋষিমুনি সকলে অনুমান কৰিছিল যে তেও আন কোনো ব্যক্তিক বা আন এজনক কি কৰিব ৰজা বনাব এনেকৈ অনুমান কৰিছিল which came true সেই কথাটো সত্য হৈছিল when he installed যেতিয়া তেও প্ৰতিষ্ঠা কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্য যেটো যেতিয়া প্ৰতিষ্ঠা কৰিছিল on the throne মানে চন্দ্ৰগুপ্তক প্ৰতিষ্ঠা কৰি যেতিয়া তেও আসনত বহাইছিল সেইটো তেতিয়া সত্য হৈছিল সেই ঋষিমুনি সকলৰ কথা সত্য হৈছিল বুজি পাইছা সোৱা কোৱেশ্চন নাম্বাৰ 4 write whether the following statements are true or false তলত উল্লেখ কৰা মন্তব্যবিলাক সঁচা নে মিছা হেতু আমাক ক'ব দিছে সোৱা এ নম্বৰত আছে চাণক্য was born in a Brahmin family চাণক্য এটা ব্ৰাহ্মণ পৰিয়ালত জন্ম হৈছিল হয় নে নহয় yes it's true হয়নে তোমালোকে আনসাৰ কি লিখি দিবা true বুলি লিখি দিবা এটো ওকে বি সোৱা চাণক্য served as the chief advisor to Chandragupta Maurya and Bindusara চাণক্য চন্দ্ৰগুপ্ত মৌৰ্যৰ মুখ্য উপদেষ্টা হিচাপে সেৱা আগবঢ়াইছিল আৰু বিন্দুসাৰাৰ হয়নে কথাটো yes it's true হয় সি নম্বৰ চোৱা চাণক্য had the qualities of a born leader even as a child যে চাণক্যৰ কি আছিল জন্মগতভাৱে এজন নেতা হোৱাৰ যি লক্ষণ গুণবিলাক হেবিলাক আছিল আনকি এজন শিশু হিচাপে আছিল কথাটো সঁচা হয়নে yes কথাটো সঁচা চাণক্যৰ
জন্মৰ পৰাই এজন নেতা হোৱাৰ যি গুণ হেবিলাক আছিল শিশু অৱস্থাৰ পৰাই আছিল আনকি এটো কি হ'ব ট্ৰু দিস ওয়া Chanakya was not a professor at the University of Takshashila কি কৈছে যে Chanakya Takshashila ইউনিভাৰ্সিটিৰ প্ৰফেসৰ নাছিল কথাটো হয়নে ফলস প্ৰফেসৰ আছিল it's false here answer hobo false okay অৰ্থশাস্ত্ৰ is a treatise on the ideal way of life অৰ্থশাস্ত্ৰখন হৈছে জীৱন যাপনৰ এটা বিশেষ আলোচনী হয়নে it's false no অৰ্থশাস্ত্ৰখন হৈছে কিহৰ বিশেষ আলোচনী ৰাজনীতি হয়নে অৰ্থনীতি ৰাষ্ট্ৰ পৰিচালনা আৰু প্ৰশাসন পৰিচালনাৰ কাৰণে এটা কি আছিল বিশেষ আলোচনী আছিল তো এটো কথাটো মিছা হয়নে তো এখিনি হৈ গল ট্ৰু ফলস বুজি পাইছানে ভালকে চাই লোৱা মোবাইলটো হৰাইজন্টাল এনেকে পথালিকে ধৰিবা তাৰ পিছত ধুনিয়াকে বুজি লিখি লবা ওকে গ্ৰামাৰ এক্টিভিটিৰ আমি প্ৰশ্নখিনি এতিয়া কৰিম তোমালোকৰ গ্ৰামাৰ এক্টিভিটি 1 2 আছে সোৱা এক্টিভিটি 1 ত দিয়া আছে fill in the blanks with some or any তাৰ মানে একেটা হৈছে ডিটারমিনার্স একেটা কি ডিটারমিনার্স মানে কি ডিটারমাইন কৰা নাউন বা প্রোনাউনৰ কি কৰা সংখ্যা পৰিমাণ তাৰ কোয়ান্টিটি তাৰ পজিশন এবিলাক নিৰ্ণয় কৰে ওকে ইমান কথা ভিতৰুৱাভাৱে নাযাও সাম আৰু এনি কোড বহে হেতু মই কৈ আছো প্ৰথমে সোৱা সাম আৰু এনি দুয়োটা কাউন্টেবল আৰু আনকাউন্টেবল নাউনৰ আগতে বহে মানে দুয়োটা কাউন্টেবল নাউনৰ আগতে বহে আনকাউন্টেবল নাউনৰ আগতে বহে এতিয়া মেইন কথাটো হৈছে সাম টু কোড বহে এনি টু কোড বহে সিধা কথা একদম ইজি আৰু পৰিষ্কাৰ কথা মনত ৰাখিবা সাম টু সদায় এফার্মেটিভ সেন্টেন্সত বহে মানে হয় বুদক বাক্যৰ ক্ষেত্ৰত তোমালোকে যদি তোমালোকে ব্ৰেকেটৰ ভিতৰত সাম দেখিছা বা এনি দেখিছা এফার্মেটিভ সেন্টেন্স থাকিলে তাত সাম বহাই দিবা আৰু এনি টু কোড বহিব নেগেটিভ এন্ড ইন্টাৰোগেটিভ সেন্টেন্স নহয় বুদক আৰু প্ৰশ্নবোধক বাক্য যদি দেখিছা তেতিয়া হলে তাত সিধা চকু বন্ধ কৰি কি বহাই দিবা এনি বহাই দিবা এতিয়া তোমালোকে এখিনি নিজেই কৰিব পাৰিবা একদম সহজ সোৱাচোন প্লিজ ডোন্ট আস্ক হিম ড্যাশ কোয়েশ্চন যে অনুগ্ৰহ কৰি তেও কোনো প্ৰশ্ন নুখুদিবা তাৰ মানে নেগেটিভ আছে সিধা কথা আমি কি বহাই দিম এনি বহাই দিম একদম ইজি বুজি পাইছা নাই তো মনত ৰাখিবা এনি টু হৈছে নেগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত এন্ড ইন্টাৰোগেটিভ বুজি পাইছা ইন্টাৰোগেটিভ সেন্টেন্সত বহিব এনি টু নেগেটিভ আৰু ইন্টাৰোগেটিভ সেন্টেন্সত বহিব ওকে there are dash mangoes in the baskets to আম আছে মানে কেইটামান আম আছে তাৰ মানে আমি কি বুজি পালো এই বাক্যটো এফার্মেটিভ হয় বুদক বাক্য there are some mangoes কি হ'ব there are some mangoes in the basket কাৰণ হয় বুদক বাক্য আমি একো সোৱাৰ দৰকাৰি নাই আমি খালি some বহাই দিম সিধা কথা 3 নম্বৰ সোৱা is there dash girl in the room যে কোঠালিটোত কোনো ছোৱালী আছে নে তো তাৰ মানে ইয়াত ইন্টাৰোগেটিভ আইছা মানে আমি চকু বন্ধ কৰি কি বহাই দিম এনি বহাই দিম মাই ডিয়াৰ ষ্টুডেন্টস এতিয়া মই ভাবো তোমালোকে বাকিখিনি নিজেই কৰিব পাৰিবা নাই যদি নোৱাৰা মোক জনাবা তোমালোকে এখিনি কৰি মোক কি কৰিবা কমেন্টত দিবা ঠিক আছে এই কোৱেশ্চন নম্বৰ 4 5 6 7 and 8 এই পাঁচটা প্ৰশ্ন তোমালোকে মোক কৰি কমেন্টত জনাবা মই চাম কাৰ প্ৰশ্ন উত্তৰ হৈছে তাৰ কাৰণে এটা পুৰস্কাৰ থাকিব গিফট থাকিব ওকে ঠিক আছে তো এখিনি তোমালোকে কৰিবা বুজি পাইছা নহয় আৰু এবাৰ কৈ আছো এফার্মেটিভ সেন্টেন্স হলে সাম বহাই দিবা নেগেটিভ আৰু ইন্টাৰোগেটিভ সেন্টেন্স হলে এনি বহাই দিবা ওকে এক্টিভিটি নাম্বার 2 কনস্ট্রাক্ট 3 সেন্টেন্সেস ফর ইচ অফ দা ফলোইং স্ট্রাকচার তলত উল্লেখ কৰা গাঁথনি বিলাকৰ পৰা প্ৰত্যেকটো গাঁথনিৰ পৰা তিনটাকৈ বাক্য আমাক বনাব দিছে বুজি পাইছা তো মই প্ৰথমে এই গাঁথনি বিলাক লিখিছো প্ৰথমটোত আছে এস বি তাৰ মানে ইয়াৰ মানে হৈছে এই বাক্যটোত কি থাকিব লাগিব সাবজেক্ট আৰু ভার্ব থাকিব লাগিব তো সাবজেক্ট আৰু ভার্ব দি আমি তিনটা বাক্য বনাব লাগে যত অনলি সাবজেক্ট আৰু ভার্ব থাকিব বুজি পাইছা নাই আই ৰিড মই পঢ়ো ইয়াত সোৱা সাবজেক্ট আৰু ভার্ব আছে এনেকৈ তোমালোকে তিনটা বাক্য বনাবা একদম ইজি এস ভি ও তাৰ মানে ইয়াত কি থাকিব সাবজেক্ট ভার্ব প্লাস অবজেক্ট এই তিনটা মই লিখি দিছো এনেকে তোমালোকে বুজি লবা কি আছে তো তিনটা মানে সাবজেক্ট ভার্ব অবজেক্ট থাকাকে আমি এটা বাক্য লিখিব লাগে মই তলত লিখিছো অলৰেডি
চোৱা তাৰ পিছত SVC মানে কি সাবজেক্ট প্লাস ভার্ব প্লাস কমপ্লিমেন্ট বুজি পাইছা নাই SVA ইয়াৰ মানে হৈছে সাবজেক্ট প্লাস ভার্ব প্লাস এডভার্ব তো এই ফরমেশন মতে আমি তিনটা বাক্য লিখিব লাগে মই এটা লিখিছো তোমালোকে বাকি দুটা লিখিবা লিখি তোমালোকে কমেন্টত জনাই দিবা লিখি পঠাই দিবা বুজি পাইছা মেসেজ আকাৰে ওকে সাবজেক্ট আৰু ভার্ব SB she sings তাই গীত গায় ওকে ইয়াত সাবজেক্ট হৈছে she sings মানে ভার্ব SVO ইয়াত সাবজেক্ট I ভার্ব drink অবজেক্ট হৈছে cold drink মানে ঠাণ্ডা ওকে তো ইয়া এটু বাক্য তাৰ মানে এই ফরমেশনটো মিলাই তোমালোকে তিনটা বাক্য লিখিব লাগে মই এটা লিখি দিছো দুটা তোমালোকে লিখিবা ওকে SBC ইয়াত মানে সাবজেক্ট ভার্ব আৰু কমপ্লিমেন্ট মানে তেখেতৰ পেশাত তেওঁৰ কৰ্মজীৱন কি হেতু আমাক মন্তব্য দিব দিছে মিস্টাৰ দাস ইজ এ ডক্টৰ I am a teacher এনেকুৱা তোমালোকে তিনটা বাক্য লিখিবা কমপ্লিমেন্ট দি ওকে সাবজেক্ট ভার্ব এডভার্ব আমাক দি বাক্য লিখিব দিছে he can play well যে তেও খুব ধুনিয়া খেলিব পাৰে ভালদৰে খেলিব পাৰে কামৰ ধৰণটোক মডিফাই কৰা শব্দবিলাকে হৈছে এডভার্ব তো তোমালোকে এই প্ৰশ্নৰ উত্তৰবিলাক মই লিখি দিছো বুজাই দিছো বাকি দুটা বাক্য তোমালোকে ইয়াৰ পৰা বনাবা বুলি মোৰ আশা থাকিল আৰু সেই বাক্য কেটা লিখি কমেন্টত তোমালোকে দি দিবা ঠিক আছে মই চাম কোনে লিখি দিব পাৰে আৰু কোনে প্ৰথমে দিব পাৰে বুজি পাইছানে এইখিনি হৈছে তোমালোকৰ এই লেসনটোৰ প্ৰশ্ন উত্তৰ লগতে গ্ৰামাৰ এক্টিভিটি আজিৰ কাৰণে ইয়াতে শেষ কৰিব বিচাৰিছো সো press the bell icon for more educational videos keep learning and stay confident thank you bye bye